বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন কেবিনেট সিদ্ধান্তৰ পাছতেই একশ্যন মুডত চৰকাৰ প্ৰশাসন অভিযানৰ প্ৰথম দিনতেই সমগ্ৰ ৰাজ্যজুৰি গ্ৰেপ্তাৰ হৈছিল 21 শতাধিক অহা কালিৰ পৰা অসমত হাজাৰ হাজাৰ বাল্য বিবাহত আবদ্ধ হোৱা ব্যক্তি এৰেষ্ট হ'ব আগত কৰাবিলাকো এৰেষ্ট হ'ব এতিয়া কৰাবিলাকো এৰেষ্ট হ'ব আৰু 14 বছৰৰ তলৰ ছোৱালীক যি বিয়া কৰাইছিলে বা বাচ্চা হৈছে তেওঁলোকক পস্কো এক্টত ধৰিব হুজাইত বাল্য বিবাহেৰে জড়িত 2 শতাধিক গ্ৰেপ্তাৰ টিয়ক আৰক্ষীৰ জালত কেইবাজনো অভিযানৰ মাজতেই পুনৰ মুখ্যমন্ত্ৰীৰ হুংকাৰ অভিযান আজিও চলিব কালিও চলি থাকিব আমাৰ যিখিনি অভিযুক্তক আমি আইনৰ কাঠগড়ালৈকে ননালৈকে আৰু পৰৱৰ্তী পৰ্যায়তো বাল্য বিবাহৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে আমি তীব্ৰ বা আমি শক্তি 4,000ৰো অধিক গোচৰ ৰুজু হৈছে ৰাজ্যত কিমান বয়স এবাৰ মানে 18 চলিব কিয় আনিছে বিয়া পাতিছিল কেতিয়া বিয়া পাতিছিল 7 মহিনা ছোৱালীজনীৰ বয়স কিমান 18 ওপৰত মানে মোৰ ঘৰত আহিছিলে 18 মানে 17 বছৰ 9 মাহত আহিছিলে সি বিয়া কৰিছোঁ মই 18 বছৰ একদম পুৰা 18 বছৰ পুৰাপুৰি হৈছে মই বিয়া কৰিছোঁ বাকী দিন কি কৰিছিলা কালি হ'ব মানে তুমি কম বয়সত বিয়া পাতিছা Look